নহয় চাওক গোটেই কথাটো হ'ল আপোনাৰ যিটো চাৰ্জশ্বিট আমাৰো যি পিটিশ্যনাৰ আছে আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিলে অমিতাভ শৰ্মা বুলি এজনে ভাৰত এক নাম। গতিকে আমি সেই চাৰ্জশ্বিটখনৰ চাৰ্টিফাইড কপি এপ্লাই কৰিছিলোঁ, কিন্তু এতিয়ালৈকে চাৰ্টিফাইড কপিখন আমাৰ হাতত আহি পৰা নাই। কিন্তু বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আৰু বিভিন্ন চ'ৰ্চৰ যোগেদি আপোনাৰ মানে এটা PDF ফাইল চাৰ্কুলেট হৈ আছে আপোনাৰ। গতিকে সেই PDF ফাইলটো কিমান অথেণ্টিক সেইটো একজেক্টলি এচাৰ্টেইন কৰা দিগদাৰ, কিন্তু যিয়ে নহওক তাতে মানে আছে আপোনাৰ যিজন চিফ ইনভেষ্টিগেটিং অফিচাৰ তেওঁ চাইন কৰা চাৰ্টিফাইড কপি। গতিকে এতিয়া গোটেই চাৰ্জশ্বিটখন পঢ়ি মেলি পেলাই মই এটা বস্তু দেখিছোঁ, আপোনাৰ টোটেল তেওঁলোকে মোৰ দেন 350 নাম্বাৰছ অফ আপোনাৰ লিষ্টেড উইটনেছ, যিটো কওঁ আমি সাক্ষী প্ৰমাণ কৰিবৰ কাৰণে এইটো তেওঁলোকে মানে প্ৰজেক্ট কৰিছে আপোনাৰ। আৰু সেই লিষ্টেড উইটনেছবিলাকৰ ভিতৰত আপোনাৰ ইম্পৰ্টেণ্ট উইটনেছো আছে। আৰু ছেকেণ্ডলি বিভিন্ন FIR আপোনাৰ মানে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্টটো সংযোজন কৰিছে আপোনাৰ চাৰ্জশ্বিটখনত। আৰু ছেকেণ্ডলি আপোনাৰ যিবিলাক চিজড আৰ্টিকলছ বা চিজড মেটেৰিয়েলছ তাৰো এটা দীঘলীয়া সূচী তেওঁলোকে দিছে আৰু ডেছক্ৰিপশ্যনবিলাকো দিছে। গতিকে এটা কথা ক'ব পাৰোঁ যে SITয়ে আপোনাৰ কষ্ট যথেষ্ট কৰিছে আপোনাৰ চাৰ্জশ্বিটখনত। মানে দেখিছোঁ যে আমি যিটো ভাবি আছিলোঁ আগতে যে চাৰ্জশ্বিটখনত মানে কিমানখিনি ষ্ট্ৰং হ'ব নহ'ব, গতিকে এতিয়া চাৰ্জশ্বিটখনৰ প্ৰিলিমিনাৰী অভাৰভিউ এটা কৰি পেলাই যিটো আমি পাইছোঁ আপোনাৰ দেখিছোঁ যে যথেষ্ট কষ্ট কৰিছে। গতিকে ইয়াতে এতিয়া কথাটো হ'ল যে লেপছ এণ্ড লেকুনাছ যদি আমি চাব যাওঁ, মানে ধৰক তাতে যিটো ফৰেন কাণ্ট্ৰিত যিহেতু মেইন ইনচিডেণ্টটো হৈছে আপোনাৰ ছিংগাপুৰত, গতিকে তাতে তেওঁলোকৰ আপোনাৰ যিখিনি মানে ধৰক ইনভেষ্টিগেশ্যন কৰিব লাগিছিলে, আপোনাৰ কাক কেনেকৈ সোধপোছ কৰিছে, ক'ৰ বস্তু মানে ধৰক হোটেল কক্ষৰ পৰা আৰম্ভ কৰি পেলাই একেলগে মানে য়টত যোৱাৰ পিছত আপোনাৰ সাগৰৰ পাৰত পৰাৰ পিছত ক'ত কি হ'ল নহ'ল সেই ডিছক্ৰিপশ্যনখিনি মোৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই আপোনাৰ চাৰ্জশ্বিটত। গতিকে যিহেতু ছিংগাপুৰ নেশ্যনতো আপোনাৰ এটা ইনভেষ্টিগেশ্যন তাতে চলি থকা বুলি আমি গম পাওঁ কৰোনাৰ য'ত, গতিকে সেই ইনভেষ্টিগেশ্যনটো কি পৰ্যায়ত আছে এতিয়ালৈকে সেই বস্তুটো কিন্তু এই চাৰ্জশ্বিটখনৰ পৰা আমি গম পোৱা নাই। গতিকে এতিয়া কথাটো হ'ল যে যিটো মেইন ক্ৰাক্স অফ দি চাৰ্জশ্বিটত এটা বস্তু মই দেখিছোঁ যে প্ৰত্যেকজন যোন আছে একিউজডসকলক কি কৰিছে আপোনাৰ ধৰক একিউজড 1ৰ পৰা একিউজড 7লৈকে আপোনাৰ দেখুৱাইছে। তাতে আপোনাৰ একিউজড 1 একিউজড 2 কোনে কি কৰিছে গোটেই ডেছক্ৰিপশ্যনটো দি দিছে ইয়াতে। মই যদি অলপমান আপোনালোকক অমৃত প্ৰভা মহন্তৰ এগেইনষ্টে আপোনাৰ ৰাখিছে যে তেওঁ মানে একেলগে এটা ৰুমতে আছিলে আপোনাৰ জুবিন গাৰ্গক, আৰু তাতে মানে সুৰাপান কৰাবৰ কাৰণে মানে তেওঁ ইনষ্টিগেট কৰিছিলে আপোনাৰ মানে সুৰাপান যিটো কৰাইছে। মানে ইয়াতে ধৰক এনেকৈ লিখিছে একিউজ নম্বৰ 1 বনাইছে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাক, একিউজ নম্বৰ 2 বনাইছে শেখৰ জ্যোতি গোস্বামীক, আৰু একিউজ নম্বৰ 3 বনাইছে আপোনাৰ শ্যাম কানু মহন্ত বোলা তেখেতক, আৰু একিউজ নম্বৰ 4 আহিছে আপোনাৰ অমৃত প্ৰভা মহন্তক। গতিকে তাইৰ এগেইনষ্টে যিখিনি এলিগেশ্যন আহিছে আপোনাৰ যে কজিং এক্সেছিভ ড্ৰিংকিং অফ এলকহল বাই দি ভিক্টিম বিং ইন ৰুম উইথ দি প্ৰিভিয়াছ 2 নাইটছ, মানে এক্সেছিভ মদ্যপান তেওঁ মানে কৰাইছে বুলি এলিগেশ্যনটো আহিছে আপোনাৰ অমৃত প্ৰভা মহন্তই। আৰু যে এই যে এডিশ্যনেল কনজামশ্যন যে কৰিছে মানে এলকহল হিচাপতকৈ যে বেছি খুৱাইছে, এই কথাটো আপোনাৰ ক'তো মানে তাই ধৰক যিটো শ্লিপ আছিলে বা ফুড ডিপ্ৰাইভেশ্যন আছিলে, মেনেজাৰ আৰু যিটো অৰ্গেনাইজাৰ আছিলে আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ, তাতে ক'তো তেওঁক ইনফৰ্ম কৰা নাছিলে। গতিকে নিজাকে কৰিছে হয় হাৰ এনকাৰেজিং দি ভিক্টিম টু ছুইম, মানে আৰু সেই আমাৰ সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াক আপোনাৰ সাঁতুৰিবৰ কাৰণে আপোনাৰ বাধ্য কৰিছিলে মানে তেনেকুৱা ড্ৰাংক কণ্ডিশ্যনত। গতিকে সেই এলিগেশ্যনটো সেইকাৰণে তেখেতৰ এগেইনষ্টে লগাইছে আপোনাৰ অমৃত প্ৰভাৰ এগেইনষ্টে নেগলিজেঞ্চ আৰু আপোনাৰ মানে ইনফৰ্মিং এবাউট দি মেডিচিন অফ দি ভিক্টিম, যে কি মেডিচিন খায় নাখায় সেই কথাখিনি তেওঁ জনাব লাগিছিলে, কিন্তু সেইখিনি যিহেতু জনোৱা নাই, গতিকে মৃত্যুত যে মানে তেওঁৰ এটা মানে হাত আছে সেই গোটেই কথাটো আপোনাৰ চাৰ্জশ্বিটত আহিছে। ইম্পৰ্টেণ্ট কথা যে আপুনি কৈছে যে অমৃত প্ৰভাই গোটেই নিশা মদ খোৱা সেই কথা মানে এনেকুৱা ধৰণৰ আমি যদি সহজ সৰল ভাষাত ক'ব যাওঁ যে গোটেই ৰাতি জুবিন গাৰ্গক জানি বুজিও অত্যাধিক পৰিমাণে মদ্যপান কৰাইছে আপোনাৰ, যিহেতু তেওঁৰ কাৰণে এটা ৰুমতে আছিলে বুলি কৈছে আপোনাৰ। গতিকে অমৃত প্ৰভাৰ এগেইনষ্টে স্পেচিফিক চাৰ্জটো এইটো লিখিছে, যিটো নেকি মই যদিও আপোনাৰ চাৰ্জশ্বিটখন মানে চাৰ্টিফাইড নহয়, কিন্তু যিটো কপি মানে আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদিয়ে পাইছোঁ তাতে এই কথাখিনি স্পষ্টভাৱে লিখা আছে আপোনাৰ। আৰু
কেনেকুৱা ধৰণৰ কথা আৰু ইয়াতে আপোনাৰ শেখৰ সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে আছে আপোনাৰ যে ষ্টেট মানে এই যে ইনটক্সিকেশ্যন থকা মানে ধৰক মদ্যপান মানে সুৰাসক্ত অৱস্থাত আপোনাৰ ভিক্টিমক তেওঁ ছুইম আণ্ডাৰ এন ইনটক্সিকেটেড এণ্ড ইষ্ট্ৰপিয়াছ ষ্টেট উইথ ইম্পাৰ্টেড কণ্ডিশ্যনছ এণ্ড ৰিফ্লেক্সেছ মানে বস্তুটো হ'ল এনেকুৱা ধৰণৰ ধৰক মানে তেওঁৰ মদ্যপান কৰি থাকিলে মানুহ এজনৰ যিটো অলস অৱস্থা আপোনাৰ সেই অলস অৱস্থাত নি পেলাই তেওঁক পানীত সাঁতুৰিবৰ কাৰণে মানে ফ'ৰ্চ কৰিছে মানে এৰি দিছে আপোনাৰ জানি বুজি পেলাই সিদ্ধাৰ্থ শৰ্মা যিহেতু তেওঁ মেনেজাৰ আছিলে আপোনাৰ গতিকে তেওঁ বেছি কেয়াৰ ল'ব লাগিছিলে গতিকে সেইটো কাৰণেও আহিছে কজিং ভিক্টিম টু ছুইম আৰু লাইফ জেকেট নোহোৱাকৈ তেওঁক সাঁতুৰিবৰ কাৰণে বাধ্য কৰাইছে বুলি সিদ্ধাৰ্থ শৰ্মাৰ এগেইনষ্টে ডাইৰেক্ট মানে চাৰ্জটো লগাইছে আপোনাৰ আৰু লগতে লগাইছে টু ছুইম ইন দি চি এগেইনষ্ট দি মেডিকেল অপিনিয়ন আৰু ইয়াতে স্পেচিফিকেলি এটা কথা কৈছে যে আপোনালোকে জানে যে ডক্টৰ হিতেশ বৰুৱা যিয়ে নেকি আমাৰ সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ চোৱা চিতা বা মেডিকেল ট্ৰিটমেণ্টটো কৰি আছিলে গতিকে সেই মেডিকেল ট্ৰিটমেণ্টত তেওঁ এটা এডভাইচ দিছিলে যে পানী আৰু জুইৰ পৰা সন্মানীয় জুবিন গাৰ্গ আঁতৰাই ৰাখিব লাগে গতিকে সিদ্ধাৰ্থ শৰ্মা বিং মেনেজাৰ তেওঁ নিশ্চয় জানিছিলে এই কথাখিনি জানাৰ পিছতো তেওঁ কিন্তু মানে পানীত সাঁতুৰিবৰ কাৰণে এৰি দিয়াৰ নিচিনা হৈছিলে যিটো কাৰণে জুবিন গাৰ্গ ডাঙৰীয়াক মানে মৃত্যু মুখত ঠেলি দিয়াৰ নিচিনা হৈছে আপোনাৰ আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট ফৰ ট্ৰেভেল কৰিবৰ কাৰণে যিখিনি লাগে সেইটো আপোনাৰ তেওঁৰ লগত নাছিলে আপোনাৰ নট টেকিং দি মেডিকেল ফিটনেছ চাৰ্টিফিকেট ফৰ ট্ৰেভেল ডিছৰিগাৰ্ডিং দি হিষ্ট্ৰী অফ এপিলেপচি অফ দি ভিক্টিম তেওঁ যে এপিলেপচিও যে আছিলে সেইটো কাৰণে যিখন মেডিকেল চাৰ্টিফিকেট লগত নিব লাগিছিলে সেইটো তেওঁ নিয়া নাই বুলি ইয়াতে অভিযোগনামাত আছে আপোনাৰ ইয়াৰ্ড পাৰ্টি হৈছিল সেই ইয়াৰ্ড পাৰ্টিত মানে সেই ডকুমেণ্টছখিনি যি মেডিকেল ফিটনেছকে ধৰি তেওঁৰ যি মেডিচিনৰ বা ডক্টৰৰ যি লিখা সেই বস্তুখিনি দিয়া নাছিল নাই সেই বস্তুখিনিৰ কথা ক'তো ইয়াতে মেনশ্যনে নাই তেওঁ মেডিকেল চাৰ্টিফিকেট বা মেডিকেল কি কণ্ডিশ্যন মানুহজনৰ সেইটো কথা তেওঁ ক'তো জনোৱাই নাই আপোনাৰ অকল ইয়াৰ্ড পাৰ্টি বুলি নহয় ইভেন তেওঁ ধৰক যেতিয়া এনেকুৱা এজন অসুস্থ মানুহ যেতিয়া বাহিৰত যাব তেতিয়া প্ৰট'কল বা তেওঁৰ ছেফটি ছিকিউৰিটি বা মেডিকেল কণ্ডিশ্যনটোতো জনাব লাগিব সেই বস্তুটো আপোনাৰ তেওঁ ক'তো জনোৱা নাই বুলি মানে ইয়াতে এজ এ মেনেজাৰ সেই বস্তুটো জনোৱা নাই বুলি ইয়াতে চাৰ্জেছ আপোনাৰ মানে এষ্টাব্লিছ হৈছে আপোনাৰ আৰু এটা কথা মই সুধিব বিচাৰিছোঁ যে যিহেতুকে 7জনকৈ অভিযুক্ত ইতিমধ্যে তেওঁলোক কাৰাগাৰত আছে আৰু এই 7জনৰ যি অভিযুক্ত এওঁলোকৰ বিৰুদ্ধে একেটাই গোচৰ লাগিছে বা একেটাই হেৰি হৈছে কিন্তু মই সুধিব বিচাৰোঁ যে এওঁলোকৰ মটিভটো কি আছিল জুবিনক যি হত্যা মটিভটো একজেক্টলি মটিভটো এতিয়া চাওক ইয়াতে যিহেতু ছেকশ্যন আপোনাৰ 316 ছেকশ্যনো আহিছে আপোনাৰ মানে কি কয় এইটো আপোনাৰ যে টকা পইচা বা ধন আত্মসাতৰ যিটো ছেকশ্যন ইয়াতে লগাইছে আপোনাৰ এতিয়া আমি যদি সহজ সৰল ভাষাত বুজিব যাওঁ যে তেওঁৰ ধন চবে মিলি পেলাই আত্মসাত কৰিছিলে গতিকে সেই ধন ঘূৰাই বিচৰাৰ যিটো সম্ভাৱনা আছিলে গতিকে সেইটোৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁক জানি বুজি বাহিৰত লৈ গৈ পেলাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত তেওঁক হত্যা কৰিছে বুলি এইটো বস্তুৱে মডাছ অপাৰেণ্ডেণ্টিটোৱে এইটোৱে প্ৰজেক্ট কৰি আছে আপোনাৰ এক প্ৰকাৰৰ প্লেনিং এটা আছিল প্লেনিং মানে কনস্পিৰেচিটোতো আছেই কাৰণ 61(2) যিটো লগাইছে আপোনাৰ BNSৰ সেইটোৱে হ'ল ক্ৰিমিনেল কনস্পিৰেচিটো কৰা হয় প্লেনিং কৰি পেলাই আপোনাৰ দেখ কথা আপোনাৰ ওলাই পৰিছে কথাটো আৰু কেনেধৰণৰ কথা থাকিব পাৰে য'ত নেকি জুবিন গাৰ্গৰ প্ৰায় তেওঁ অসুস্থ হৈ থকাৰ পিছত তেওঁক লৈ গ'ল কিন্তু তেওঁ আৰু এটা কথা শুনিবলৈ হৈছে যে তেওঁৰ যাবলৈ মন নাছিল কিন্তু তেওঁক লৈ গ'ল আৰু তাত যি ইয়াৰ্ড পাৰ্টি হৈছিল ইয়াৰ্ড পাৰ্টিত যি অৰ্গেনাইজ কৰিছিল তেওঁলোক যি ইয়াতে মাতিছিল বাৰু আপুনি হয়তো আগতে কৈছিল নেকি নাজানো কিন্তু তেওঁলোক ইয়াতে মাতিছিল কিন্তু তেওঁলোকক বিৰুদ্ধে কি আছিল কি নাই সেই কথাখিনি হয় এতিয়া চাওক সেই ইয়াৰ্ড পাৰ্টিৰ মানুহকেইজনক ইয়াতে একিউজড হিচাপে আপোনাৰ প্ৰজেক্ট কৰা নাই কিন্তু আমাৰ যিটো সাধাৰণ মানে কমন চেন্স বা আমি যিটো ভিডিঅ' ফুটেজ দেখিছোঁ আপোনাৰ সেই ভিডিঅ' ফুটেজত যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া পানীত নামিছিলে আপোনাৰ সাঁতুৰিবৰ কাৰণে তেতিয়া এওঁলোকো তাত উপস্থিত আছিলে গতিকে যেতিয়া তেওঁ পানীত ককবকাই আছিলে কিন্তু আমি কাকো দেখা নাই যে তেওঁলোকৰ কোনোবা এজন মানুহে গৈ পেলাই তাৰ পৰা উদ্ধাৰ কৰি আনিছে গতিকে কিন্তু তেওঁলোকক যিহেতু আমি ভাবোঁ যে তেওঁলোককো একিউজড হিচাপে ইয়াতে সন্নিৱিষ্ট কৰিব লাগিছিলে কিন্তু চাৰ্জশ্বিটত মাত্ৰ 7জনৰ বিষয়েহে অভিযুক্ত কৰা হৈছে গতিকে এতিয়া তাৰ মানে এইটো নহয় যে আপোনাৰ এই অভিযুক্ত কৰিব লাগিছিলে চাৰ্জশ্বিটত কৰা নাই যেতিয়া ধৰক মহামান্য সত্ৰ ন্যায়াধীশ আদালতত এই গোচৰটো চলিব গোচৰটো চলাকালীন অৱস্থাত সাক্ষীবাদী যেতিয়া ল'ব সাক্ষীবাদী লোৱা সময়তো যদি মহামান্য ন্যায়ালয়ে ভাবে যে এওঁলোককো দোষী মানে একিউজড হিচাপে ইনক্লুড কৰিব লাগিছিলে কৰা নাই তেতিয়াও আপোনাৰ তেওঁলোকক হেৰি কৰিব পাৰে মানে একিউজড হিচাপে কোৰ্টে ইনক্লুড কৰা পাৱাৰ কোৰ্টৰ পৰা আছে আপোনাৰ
আৰু এওঁলোকক যিহেতুকে 7জন এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিলে, এই বাকী যিসকল ইয়ত পাৰ্টিটো অৰ্গেনাইজ কৰিছিল, যি সভাপতি চাগে প্ৰেচিডেণ্ট আছে, তেওঁলোকক হয়তো পুনৰবাৰ মাতি বা তেওঁলোকক জেৰা কৰিব বা তেওঁলোকক কিবা কেছ ল'ব পাৰে। সেইটো কি হয় আপোনাৰ ধৰক যদি ফাৰ্দাৰ ইনভেষ্টিগেশ্যন হয় তেতিয়াহে সেই ইছ্যুটো আহিব পাৰে, কিন্তু কোৰ্টে যদি আপোনাৰ নিজাববীয়াকৈ একিউজ হিচাপে ইনক্লুড কৰিব বিচাৰে তেতিয়া তেওঁলোকেও আপোনাৰ সেই আইনৰ যিটো প্ৰক্ৰিয়া বাকীকেইজন আসামীৰ কাৰণে যেনেকৈ যিটো প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব এওঁলোকেও সেই প্ৰক্ৰিয়াৰ মাজেদিয়ে যাব লাগিব আপোনাৰ। আৰুতো চাগে আৰু চাওক আপোনাৰ চাৰ্জশ্বিটখন যথেষ্ট দীঘলীয়া, গতিকে আজিহে যিহেতু মোৰ হাতত পৰিছে, গতিকে এতিয়া মই ডিটেইল তন্নকৈ পৰ্যবেক্ষণ কৰিবৰ কাৰণে সময় পোৱা নাই, যিখিনি আপোনাৰ মানে আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদিহে পাইছোঁ। গতিকে এনেকুৱা এটা মানে দিছ ইজ নট এ চাৰ্টিফাইড কপি, গতিকে চাৰ্টিফাইড কপি নোহোৱাকৈ মানে বক্তব্য যিখিনি মানে যিটো স্ক্ৰীণশ্বট পাইছোঁ এটা অনুমানহে কৰিব পাৰোঁ যে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। গতিকে চাৰ্টিফাইড কপিটো পোৱাৰ পিছত আৰু তন্নকৈ চাই নিশ্চয় আপোনালোকক আমি ক'ম কি মানে কেনেকুৱা কি পৰ্যায়ত আছেগৈ বস্তুটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।